মঞ্চত উপবিষ্ট গ্ৰহণকৈ পাইছোঁ। এইখিনিতে কৈ ভাল লাগে যে আমাৰ ইতিমধ্যে অন্ত পৰা কেন্দ্ৰৰ সোণালী জয়ন্তী অনুষ্ঠানত যোৰহাট শাখা লেখিকা সংস্থা শ্ৰেষ্ঠ শাখা হিচাপে পৰিগণিত হৈছে। আৰু এইখিনিতে মই তেখেতসকলক আমাৰ অগ্ৰজ প্ৰয়াতসকল বা যিসকল জীৱিত আছে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। তেখেতসকলৰ কাৰণে আমি ইমান এটা বছৰ এই 50টা বছৰ তেওঁলোকে আমাৰ অনুষ্ঠানটোৰ প্ৰতি যিখিনি অৰিহণা যোগালে তাৰ কাৰণে শ্ৰীযুত মিনতী হাজৰিকাই যোৰহাটৰ লেখিকাসকলক লৈ 1977 চনৰ 1 জুলাইত যোৰহাট লেখিকা সন্থা গঠন কৰিছিল। যোৰহাট লেখিকা সংস্থাই জন্মলগ্নৰে পৰা অভিনৱ ৰূপত বৌদ্ধিক চিন্তা চৰ্চাৰে বিদ্যাতনিক দিশতো বহুতো কাম কৰি আহিছে। কেন্দ্ৰীয়ভাৱে সংস্থাৰ মুখপত্ৰ ওলোৱাৰ আগতে যোৰহাট শাখা লেখিকা সংস্থাই অনুভূতি নামেৰে যিখন এতিয়া নতুন অনুভূতি ৰূপে প্ৰকাশ হৈ আহিছে এখন মুখপত্ৰ 3মহীয়াকৈ প্ৰকাশ কৰিছিল আৰু তাৰ প্ৰস্তাৱনা সংখ্যাটো জুলাই, আগষ্ট, ছেপ্টেম্বৰ সংখ্যাৰূপে 1986 চনতে প্ৰকাশ পাইছিল। সম্পাদক আছিল শ্ৰী আলতী হাজৰিকা। ইও আমাৰ বাবে গৌৰৱৰ বিষয়। যোৰহাট লেখিকা সংস্থাৰ প্ৰকাশন বিভাগ আজিও যথেষ্ট শক্তিশালী বুলি ক'ব লাগিব। অনুভূতিৰ সদস্যসকলৰ সহযোগ আৰু সমবায় ভিত্তিত আৰ্থিক অনুদানেৰে আজি সুপতি বিভিন্ন সংকলন গ্ৰন্থ আৰু ব্যক্তিগত গ্ৰন্থ প্ৰকাশ পাই আহিছে। তাৰ বাবে সকলো সদস্যৰ প্ৰতি আমাৰ কৃতজ্ঞতা থাকিল। তালিকাখন বহু দীঘলীয়া হ'ব বাবে উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ। যোৰহাট শাখা লেখিকা সংস্থাৰ আন এটি উল্লেখনীয় কাৰ্যপন্থা হ'ল 1984 চনৰ পৰা অনুষ্ঠিত কৰি অহা লেখিকা সংস্থাৰ মহিলা নাট্যকাৰৰ সন্ধানত নাট প্ৰতিযোগিতা। প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত যোৰহাট জিলা পুথিভঁৰালত সৰ্বমুঠ 19খন নাটকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈছিল আৰু সেই নাটকৰ পাণ্ডুলিপিসমূহৰ মাজত সংস্থাৰ দ্বিতীয়গৰাকী সম্পাদক স্বৰ্গীয় সাবিত্ৰী বৰা মল্লত একাংশ নাটকৰ পাণ্ডুলিপিৰ প্ৰতিযোগিতা সংযোজিত হৈছিল। আমি কোনো ধৰণৰ চৰকাৰী সাহায্যৰ কাৰণে সুবিধা নাপালোঁ, কাৰণ নিৰ্বাচনৰ সময় আহিল আৰু সেইকাৰণে তেখেতসকলৰ লগত আমি যোগাযোগ কৰি কোনো সুফল নাপালোঁ। তথাপিতো আমি 35খন গ্ৰন্থ কেইটাখনেই উন্মোচন কৰাব পাৰিছোঁ। তিনিদিনীয়াকৈ আমি অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছোঁ কেৱল সদস্যসকলৰ দান বৰঙণিৰে। এতিয়াও এই শাখাটোৰ সোণালী জয়ন্তী বুলি কাষৰীয়া কেইবাটাও শাখাৰ পৰা আপোনালোক আহি আমাক যি সহযোগিতা আগবঢ়াইছে সেয়াই আমাক মনোবল আৰু সাহস যোগাইছে। আৰু আমি ক'বলৈ দুখ লগা কথা, ইতিমধ্যে যিটো কথা উল্লেখ কৰিছে, আমি যোৰহাট শাখাৰো এটা কাৰ্যালয় নাই, স্থায়ী ঠিকনা নাই, আৰু কেন্দ্ৰৰো 50 বছৰ অতিক্ৰম কৰাৰ পিছতো এটা স্থায়ী ঠিকনা বা এতিয়া আমাৰ কাৰ্যালয় নাই। আমাৰ হাতত লৈ থকা বেগবিলাকে আমাৰ অফিচ বা কাৰ্যালয়, আমাৰ গাড়ীখনে আমাৰ কাৰ্যালয়, আমাৰ নিজৰ ঘৰবিলাকে আমাৰ কাৰ্যালয়। আমি তেনেদৰে আমাৰ সেই নথি পত্ৰ সংৰক্ষণ কৰিছোঁ। সেই নথি পত্ৰসমূহ আমি এইখন সমিতিৰ পৰা সেইখন সমিতিলৈ হস্তান্তৰ কৰিছোঁ। এটা স্থায়ী ঠিকনাৰ কাৰণে আমি কেনেদৰে হাবাথুৰি খাই ফুৰিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ প্ৰতি ভগৱান সদয় হোৱা নাই। কিন্তু আশা কৰোঁ কেতিয়াবা হয়তো ভগৱান আমাৰ প্ৰতি সদয় হ'ব। যেনেকৈ নকৈ নোৱাৰোঁ। ইয়াৰ পিছতে বিশিষ্ট অতিথিৰূপে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱস্থিত সমাজসেৱিকা উপস্থিত আছে বাৰু।
সংস্থা অসমৰ প্ৰধান আমাৰ সভাপতি মহোদয়া, প্ৰধান সম্পাদক মহোদয়া, মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়া এলিজাবেথ বাইদেউ, আমাৰ গ্ৰন্থমোচক যোগানন্দ বৰা ছাৰ, বিশিষ্ট বক্তা ডক্টৰ মানিক শইকীয়া, সম্বৰ্ধিত ব্যক্তি ৰঞ্জিত কাকতিদেৱ, আমি সম্বৰ্ধনাৰ বাবে আৰু কেইবাগৰাকী ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতসকলৰ ব্যক্তিগত কিছু অসুবিধাৰ বাবে এতিয়া উপস্থিত হোৱা নাই। সকলোকে আৰু উপস্থিত সুধীবৃন্দ সকলোকে মই শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। আজি আমাৰ যোৰহাট শাখা লেখিকা সংস্থাৰ গৌৰৱোজ্জ্বল 50 বছৰৰ আজি প্ৰথমটো দিন আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানটো আমি পুৱা পতাকা উত্তোলনেৰে বন্তি প্ৰজ্বলনেৰে আমি শুভাৰম্ভ কৰি এই মুকলি সভাত আমি উপনীত হৈছিলোঁ। ইয়াৰ পাছত আমাৰ বিচিত্ৰ অনুষ্ঠান আছে। আমাৰ সংস্থাৰ সদস্যসকলৰ জৰিয়তে এই বিচিত্ৰ অনুষ্ঠান সম্পন্ন হ'ব। সকলোকে মই পুনৰ আজিৰ দিনটোৰ এই শুভ ক্ষণত, এই সোণালী ক্ষণত শ্ৰদ্ধা জনাইছোঁ, আদৰণি জনাইছোঁ আৰু সকলোৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আজি উপস্থিত হোৱাৰ বাবে। আমি উদ্দেশ্য বাক্য কৰাৰ আগতে মই আমাৰ সন্মানীয় অতিথিসকলক আমাৰ সংস্থাৰ আজি যি প্ৰতীক বেজ আজি যোৰহাট শাখা লেখিকা সংস্থাৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান। লেখিকা সংস্থা অসমৰ প্ৰথম আৰু এটি অন্যতম গতিশীল শাখা হিচাপে এই শাখাটোৱে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াটো আমাৰ বাবে পৰম গৌৰৱৰ কথা। এই শাখাটোৰ পৰা গৈয়ে মই অসমৰ নেতৃত্ব দিবলৈ আগবাঢ়ি যাব পাৰিছোঁ আৰু বিভিন্ন সময়ত শাখাটিয়ে বহুতো নতুন নতুন কাম, যিসমূহ বৌদ্ধিক চিন্তা চৰ্চাৰে ভৰপূৰ, তেনেধৰণৰ কাম কৰিছে। প্ৰথমতেই অনুষ্ঠানটো আৰম্ভ হোৱাৰ কিছু বছৰ পিছতেই মুখপত্ৰ প্ৰকাশ কৰিছে, যিখন কেন্দ্ৰটো হোৱা নাছিলে যি সময়ত, আৰু মহিলা নাট্যকাৰৰ সন্ধানত নাটকৰ প্ৰতিযোগিতা 84 চনৰ পৰা এতিয়ালৈকে চলি আছে। মহিলাই নাটক ৰচনা কৰিছে, মহিলাই অভিনয় কৰিছে, পৰিচালনা কৰিছে, এনেধৰণৰ বহু নাট্যকাৰ সৃষ্টি হৈছে। আৰু এতিয়া সকলো বিভিন্ন সময়ত গ্ৰন্থ প্ৰকাশ এটা গুৰুত্বপূৰ্ণ কথা। যোৰহাট শাখা লেখিকা সংস্থাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে বহু গ্ৰন্থ প্ৰকাশ কৰি আছে আৰু ইয়াৰ প্ৰতিগৰাকী সদস্যাই আচলতে হাতত কলম লৈ যিটো লেখিকা সংস্থাৰ উদ্দেশ্য, পোহৰৰ জোনাকী বাটলৈ সকলোকে আগবঢ়াই লৈ অহা, সেইসকল যিসকল লেখিকাই হাতত কলম লৈ প্ৰকাশৰ সুবিধা পোৱা নাই তেখেতসকলক আগবঢ়াই লৈ আহিছে। আৰু যোৰহাট অঞ্চলত, যোৰহাট জিলাখনতে এই শাখা লেখিকা সংস্থাটোৱে কিছু বৌদ্ধিক কৰ্ম কৰি আছে। আমাৰ শাখা জিলা ভিত্তিত আমাৰ নাথাকে, শাখা আৰু কেন্দ্ৰ পোনপটীয়া যোগাযোগ থাকে। গতিকে যোৰহাট শাখাই যিখিনি কৰিছে সেইখিনিৰ লগত আমি কেন্দ্ৰৰ সকলোৱে গৌৰৱান্বিত আৰু সোণালী জয়ন্তী বৰ্ষতো এনেধৰণৰ বহু ভাল কাম হওক, এই কথা আমি কামনা কৰোঁ। আৰু সকলোলৈকে যিসকলে প্ৰতিষ্ঠা কৰিলে এই শাখাটো, তেখেতসকলক স্মৰণ কৰিছোঁ। আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰথমেই 50খন পতাকা উত্তোলনেৰে গৌৰৱোজ্জ্বল 50 বছৰত আমি স্মৰণ কৰিলোঁ আৰু 50 গছি বন্তি প্ৰজ্বলন কৰি সেইসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু লেখিকা সংস্থা অসমে এই শাখাটিৰ লগত সদায় জড়িত হৈ থাকি শাখাটি আগবাঢ়ি যোৱাটো কামনা কৰোঁ। সোণালী জয়ন্তী বৰ্ষ সুকলমে পাৰ হওক, তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকক। যোৰহাট শাখা লেখিকা সংস্থাৰ আজি আমাৰ গৌৰৱোজ্জ্বল 50 বছৰৰ প্ৰথমটো দিন আমি আৰম্ভণি অনুষ্ঠান হিচাপে আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানটো আমি পুৱাৰ কাৰ্যসূচী হিচাপে 50খন পতাকা উত্তোলন কৰিছিলোঁ আৰু 50 গছি বন্তি প্ৰজ্বলনেৰে আমাৰ যিসকল প্ৰয়াত আমাৰ সংস্থাৰ যিসকল গুৰি ধৰোঁতা আছিল তেখেতসকলৰ স্মৰণত আমি বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰিছিলোঁ। এই 50 বছৰৰ যিটো যাত্ৰা, সেই 50 বছৰৰ যাত্ৰাত যোৰহাট শাখা লেখিকা সংস্থাই বহুখিনি কৰ্ম কৰি আহিছে, যাৰ কাৰণে আমি আচলতে সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। আমাৰ পূৰ্বৰ যিসকল আমাৰ গুৰি ধৰোঁতা মাননীয় সদস্যসকল আছিল, বিষয়ববীয়াসকল আছিল, সেইসকলৰ পদাংক অনুসৰণ কৰি কৰি আজি আমি আহি এই স্থানত অৱনীত হৈছোঁ আৰু বহুখিনি কাম আমি যোৰহাট শাখাৰ হৈ কৰি আহিছোঁ। আৰু এইকাৰণে কৈ ভাল লাগে যে যোৰহাট শাখা লেখিকা সংস্থা অসমৰ প্ৰথমটো শাখা আছিল। 1974 চনত
লেখিকা সংস্থা অসম গঠন হৈছিল আৰু 1977 চনত যোৰহাট শাখা লেখিকা সংস্থা গঠন হৈছিল। গতিকে প্ৰায় ওচৰে ওচৰে যাত্ৰা কৰা এই দুয়োটা অনুষ্ঠানৰ বাই ভনীৰ দৰে আমি সকলোখিনি কাম আগবঢ়াই নিছিলোঁ আৰু বিশেষকৈ আমাৰ যিটো নাৰী শক্তি, যিসকল লেখিকা, কাৰণ আমাৰ সংস্থাৰ বা লেখিকা সংস্থাৰ মূল মন্ত্ৰই হ'ল যে হাতত কলম তুলি লোৱা, আৰু সেইমতে আমাৰ সংস্থাৰ সদস্যসকলে বিভিন্ন কাম বিভিন্ন সময়ত কৰি আহিছে, বিশেষকৈ লেখনিৰে নিজক সদায় এখন সুকীয়া আসনত অধিষ্ঠিত কৰি আহিছে। আৰু ইয়াৰ বিষয়ে আপুনি কিবা জানিব খুজিলে আমি আৰু কিছু সুসূত্ৰ দিব পাৰিম। এই বছৰ আচলতে আমি আৰম্ভ কৰিছোঁ আজিৰ দিনটোতে, 1 জুলাইত প্ৰতিষ্ঠা হৈছিল, আৰু সেইকাৰণে আজিৰ দিনটোত আমি ক'লোৱেই যে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনে আৰম্ভ কৰিছোঁ, আৰু মূল সভাখন আমাৰ 12:30 পৰা আৰম্ভ কৰিম আমি এতিয়া। বিশিষ্ট ব্যক্তিসকল আহি আছে, আৰু আজিৰ কাৰ্যসূচীত আমি অকল সেই বিশিষ্ট ব্যক্তিসকলৰ মাজত আমি নিৰ্দিষ্ট বক্তা হিচাপে ৰাখিছোঁ বা বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক, আৰু সন্ধিয়া আমি এক বিচিত্ৰানুষ্ঠান আয়োজন কৰিছোঁ য'ত আমাৰ সংস্থাৰ লেখিকাসকলৰ গীত মাতেৰে আৰু তেখেতসকলে ৰচনা কৰা নাটেৰে অভিনয়েৰে আৰম্ভ হ'ব। আৰু এইখিনিতে আপোনাক জনাই মই ভাল পাম সমূহ দৰ্শকক যে যোৰহাট শাখা লেখিকা সংস্থাৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে, আৰু সেই ইতিহাস অনুসৰি যোৰহাট শাখা লেখিকা সংস্থাই প্ৰথমবাৰৰ বাবে, প্ৰথমবাৰ এইকাৰণে কৈছোঁ যে লেখিকা সংস্থা অসমে প্ৰকাশ কৰাৰ আগতেই যোৰহাট শাখা লেখিকা সংস্থাই মুখপত্ৰ প্ৰকাশ কৰিছিল, আৰু সেই মুখপত্ৰৰ যোগেদি লেখিকাসকলক এক স্থান দিছিল। আৰু তাৰ লগতে যোৰহাট শাখা লেখিকা সংস্থাই প্ৰথমবাৰৰ বাবে মহিলা নাট্যকাৰৰ সন্ধানত একাংক নাট প্ৰতিযোগিতা আৰম্ভ কৰিছিল, আৰু সেয়া হৈছিল 1984 চনত। আৰু সেই নাট প্ৰতিযোগিতাৰ মাজেদি মহিলা লেখিকাক মানে বিচাৰি উলিওৱাৰ উপৰিও মহিলা অভিনেত্ৰীসকলক বিচাৰি উলিয়াইছিল, আৰু সেই অনুষ্ঠানটোৰ আৰম্ভণিতেই সম্বৰ্ধনা জনাইছিল এনেকুৱা এগৰাকী মহিলাক যাক সেই সময়ত বোলছবি কৰাৰ বাবে সমাজে এঘৰীয়া কৰি থৈছিল। তেখেত আছিল আইদেউ সন্দিকৈ, আৰু তেখেতে জয়মতী বোলছবিখনত মুখ্য নায়িকাত অভিনয় কৰিছিল, আৰু সেইকাৰণে সমাজে তেওঁ এঘৰীয়া কৰিছিল। সেইগৰাকী ব্যক্তিক আনি কিন্তু সমাজৰ আগত স্থান দিছিল যোৰহাট শাখা লেখিকা সংস্থাই। ইয়াৰ উপৰিও বহুবোৰ গ্ৰন্থ যোৰহাট শাখা লেখিকা সংস্থাৰ পৰা প্ৰকাশিত হৈ আহিছে। সংস্থাৰ বিভিন্নগৰাকী সদস্যাই বিভিন্ন সময়ত বিভিন্ন গ্ৰন্থৰ বাবে বঁটা বাহন লাভ কৰি আহিছে, তেখেতসকলৰ সৃষ্টিকামীৰ বাবে তেখেতসকলে সন্মান লাভ কৰি আহিছে, সাহিত্যিক পেঞ্চন লাভ কৰিছে, সাহিত্য অকাডেমি পুৰস্কাৰ পাইছে আমাৰ সংস্থাৰ পৰাই, দীপিকা চক্ৰৱৰ্তী বাইদেউ যিগৰাকী এতিয়া প্ৰয়াত। গতিকে এনেকুৱা বহুগৰাকী ব্যক্তিৰ সান্নিধ্যৰে যোৰহাট শাখা কিন্তু সমৃদ্ধ হৈ আছে বুলি আমি গৌৰৱ কৰোঁ, আৰু সেই 50 বছৰীয়া যাত্ৰাত এইসকলৰে অৰিহণা আছে।